15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন জৰাজীৰ্ণ দলঙৰ বাবে স্থানীয় লোক আৰু যাত্ৰীসকলে বিপদত পৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। গোপালপুৰ খাৰণীজানৰ সমীপৰ মূল ৰাষ্ট্ৰীয় ঘাইপথত এই দলংখন প্ৰায় 6 মাহ ধৰি এনেদৰে ভগ্ন অৱস্থাত আছে। চকুমুদা কুলিৰ দৰে 15 নং ৰাষ্ট্ৰীয় মূল এই ঘাইপথটোৱেদি নিতৌ অহা যোৱা কৰি আছে নেতা পালিনেতা তথা বিভাগীয় চৰকাৰী বৰমূৰীয়াসকল। চাওক এই সন্দৰ্ভত সাংবাদিক বিপুল হিৰাই প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদন। বৰ্তমান মই উপস্থিত আছো 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। 15 নং ৰাষ্ট্ৰীয় ঘাইপথ গহপুৰ আৰু গোপালপুৰ এই সমীপথৰ মই সমগ্ৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ যে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ এইটো আৰু ইয়াত দ্ৰুতগতিত ইতিমধ্যে বাহন চলি আছে। এইটো 15 নং ৰাষ্ট্ৰীয় মূল ঘাইপথ। এই মূল ঘাইপথৰ মই সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াতে এখন দলং আছে। সেই দলংখনৰ এক জৰাজীৰ্ণ অৱস্থা। এই জৰাজীৰ্ণ অৱস্থাটো মই কেমেৰা সহযোগীক মই দেখুৱাবলৈ অনুৰোধ জনাই আছোঁ। দেখা পাই আছে এনিভাৰতৰ প্ৰত্যেকজন দৰ্শকে দেখা পাই আছে এইখন এখন জৰাজীৰ্ণ ভাগি খহি যোৱা 15 নং ৰাষ্ট্ৰীয় মূল ঘাইপথৰ দলং। আপোনালোকে নিশ্চয় দেখা পাই আছে এইখন দলং আজি বহুদিন ধৰি এই দলংখন এনে অৱস্থাত পৰি আছে। মই সমগ্ৰ পৰিৱেশটো এনিভাৰতৰ প্ৰত্যেকজন দৰ্শকক দেখুৱাই আছোঁ। আপোনালোকে দেখা পাই আছে যে কেনেধৰণে দলংখনত বাঁহ যি পকাৰ পৰিৱৰ্তে যি কংক্ৰিটৰ পৰিৱৰ্তে তাত বনোৱাৰ পৰিৱৰ্তে কিন্তু এডাল শুকান বাঁহ বান্ধি ৰখাইছে আৰু যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈ কোনো লোকৰ মৃত্যু হোৱাৰ এক শংকা আহি পৰিছে। এনেধৰণেই এই পকা দলংখন কিন্তু জৰাজীৰ্ণ অৱস্থা হৈছে, ভাগি খহি পৰিছে। বহু বছৰ ধৰি এই দলংখনৰ কোনো মেৰামতি বা নতুনকৈ বনোৱাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চৰকাৰে বা বিষয়া ইয়াৰ যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে। এই এনে অৱস্থাত আজি 15 নং ৰাষ্ট্ৰীয় ঘাইপথত দলঙৰ যি পৰিস্থিতি, সেই পৰিস্থিতিক লৈ কিন্তু একাংশ লোক শংকিত হৈছে। ইয়াৰ স্থানীয় লোক আছে, সেই লোকসকলৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। হয়, কওকচোন এই দলংখন কিমান দিনৰ পৰা এনেকুৱা অৱস্থা হৈ আছে? মোটামুটি আপোনাৰ 3 মাহৰ বেছিয়ে হ'ল। আপোনাৰ এই দলংখন আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথতে আছে। আমাৰ মানে ৰাতি বিয়লি আপোনাৰ বহুত অসুবিধা হয় আৰু গাড়ী যেতিয়া আপাৰ ডিপাৰ মাৰে, আমাৰ বাইক লৈ আহোঁ এইটো ৰাস্তা দিয়ে আমি আপ ডাউন কৰি থাকোঁ। আমাৰ মানে বহুতখিনি আপোনাৰ অসুবিধা হৈ আছে, কিন্তু চৰকাৰে এতিয়ালৈকে চকুত পৰা নাই এইখিনি বনাবৰ কাৰণে। তাকে সেয়া আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে যে আমাৰ দলংখন অতি শীঘ্ৰে সোনকালে মেৰামতিৰ কাম কৰি দিয়ে। আৰু ইয়াত দুৰ্ঘটনা হৈছে বহুতো। আপোনাৰ ৰাতি বিয়লি মানুহ আহি ইয়াৰ পোৱাই যায়হি। আপোনাৰ যেতিয়া লাইটে আপাৰ ডিপাৰ মাৰে তেতিয়া মানে বহুতখিনি মানুহ আপোনাৰ ছাইডত আহিবলগীয়া হৈ যায়। মানে এক্সিডেণ্টো হৈছে, বহুত 2-3টা তেনেকৈ এক্সিডেণ্ট হৈছে ইয়াৰ ফলত। সোনকালে যে চৰকাৰে মেৰামতিটো কৰি দিয়ে। আপোনালোকে কাৰোবাক জনাইছে নেকি? আমি কাকনো জনাম, এতিয়া কাকনো কি ক'ম। আপোনালোকৰ চেনেলৰ জৰিয়তে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ দলংখন অতি শীঘ্ৰে যে মেৰামতিৰ কাম সোনকালে আৰম্ভ হয়। হয়, আৰু ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব পাৰিম। কি ক'ব দাদা? 15 নং ৰাষ্ট্ৰীয় মূল ঘাইপথৰ মাজতে এনেকুৱা এখন দলঙৰ অৱস্থা, দ্ৰুতগতিত বাহন চলি থাকে, কি ক'ব? তাকেতো এতিয়া ৰাইজতো বহুত প্ৰব্লেম হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ হেৰিটো দলঙৰ ছাইডৰ খুঁটাকেইটা মানে বৰ্তমান 5-6টা খুঁটা নাইকিয়া হৈছে। ৰাতি গাড়ী চাড়ী অহা মানুহৰ বহুত অসুবিধা হয়। লগতে লাইটৰ ডিপা চিপা মাৰে আৰু তেনেকুৱা আগতেও 2-এটা এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ। সেইটোকে কৈছোঁ। হয়, আৰু ব্যক্তি আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম। কি ক'ব এই দলংখনৰ যে এই অৱস্থা? 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ মূল ঘাইপথৰতে এনেকুৱা এখন দলঙৰ অৱস্থা হৈ আছে। আমাৰ ওচৰৰ মানুহখিনি বহুত সুবিধা হৈছে অহা যোৱা কৰোঁতে। এই গাড়ী আপাৰ ডিপাৰ দিওঁতে নেদেখা হৈ কিনাৰতে বহুত আহি যাব লগা হয়। বহুত ৰাতি বিয়লি খোজকাঢ়ি আহিলেও অসুবিধা হয়। খোজকাঢ়ি আহোঁতেও চাইকেল লৈ অহা মানুহৰ অসুবিধা হয়, বাইক বা গাড়ী লৈ অহা মানুহৰ অসুবিধা হয়। হয়, মই আচলতে আপোনালোকক দেখুৱাইছোঁ ইয়াতে দ্ৰুতগতিত গাড়ী ইতিমধ্যে চলি আছে। দ্ৰুতগতিত গাড়ী চলি আছে। এই দ্ৰুতগতিত গাড়ী চলি থকা যেনেধৰণে মূল ঘাইপথৰ যি সুৰক্ষিত হ'ব লাগে সেই সুৰক্ষিত কিন্তু হোৱা নাই। এই দলংখনৰ যি ব্যৱস্থা এনেকুৱা এক অৱস্থাত এৰি দিছে। এই মূল ঘাইপথেৰে যি চৰকাৰী বিষয়া আছে, যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে, সেই বিভাগীয় কৰ্তৃপক্ষ কিন্তু অহা যোৱা কৰি থাকে। এতিয়া স্থানীয় লোকৰ শংকা হৈছে যে এই দলংখনৰ পৰা যিকোনো মুহূৰ্তত দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুৰ মুখত কোনো লোক হয়তো পৰিব পাৰে আৰু তাৰ কাৰণে দোষী সাব্যস্ত কাক কৰিব বা তাৰ কাৰণে দোষী কোন হ'ব, সি এক লক্ষণীয় বিষয় হ'ব।